নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু বান্ধৱীসকল, পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা অতিকে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, যিটো খবৰ আছে স্বাস্থ্য বিভাগৰ পুনৰ নতুন আবেদনৰ ফালৰ পৰা। হয় বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ স্বাস্থ্য বিভাগত পুনৰ তেওঁলোকে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে, যিখিনি পদৰ কাৰণে কোনসকলে আবেদন কৰিব পাৰিব, লগতে কেনেধৰণৰ আপোনালোকৰ শিক্ষাগত অৰ্হতা বিচাৰিছে, আগতে যদি আপোনালোকে আবেদন কৰিছিলে নেকি, হয়তো আপোনালোকে হ'ব পাৰে। গতিকে সেইখিনি তথ্য জানিবৰ কাৰণে সকলোকে চাই থাকিব। লগতে যিসকলে আবেদন কৰা নাই তেওঁলোকৰ কাৰণে বয়স, আবেদন প্ৰক্ৰিয়া কেনেধৰণৰ ৰাখিছে, সকলোখিনি আলোচনা কৰিম। গতিকে ভিডিঅ'টো সকলোকে চাই থাকিব। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ' চাই ভাল পাইছে লাইক কৰিব, লগতে বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা যি আমাৰ 2023ত 2008টা গ্ৰেড 3 টেকনিকেল আৰু নন টেকনিকেল এণ্ড গ্ৰেড 4 পোষ্ট মুকলি কৰিছিলে, তাতে আপোনালোকক এখন মেডিকেল উল্লেখ কৰিছিলে তিনিচুকীয়া মেডিকেল কলেজ। চ' সেই তিনিচুকীয়া মেডিকেল কলেজৰ ফালৰ পৰা পুনৰ এক আপোনালোকৰ বাবে নটিফিকেশ্যন আহিছে বা এখন নটিচ জাৰি কৰিছে যে সেই নটিচৰ মতে আপোনালোকে পুনৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিব। গতিকে কেনেধৰণৰ আপোনালোকৰ নটিফিকেশ্যনখন আহিছে, গতিকে আমি সেইখন দেখাইছোঁ, আপোনালোকে চাওক। চ' ইয়াতে তেওঁলোকে উল্লেখ কৰিছে, যিখন নটিচ জাৰি কৰিছে তাত উল্লেখ কৰিছে যে 2023ত তেওঁলোকে গ্ৰেড 3 আৰু গ্ৰেড 4 নন টেকনিকেল আৰু টেকনিকেল লগাই টোটেল 2008টা পোষ্ট মুকলি কৰিছিলে। কিন্তু যিখিনি আমাৰ গ্ৰেড 3 টেকনিকেল পোষ্ট আছে বৰ্তমান, সেই পোষ্টখিনিত তেওঁলোকে পুনৰ আপোনালোকক এপ্লাই হিচাপে তেওঁলোকে তুলি দিছে। অৰ্থাৎ আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। অৰ্থাৎ তেওঁলোকে যিটো অনলাইন এপ্লিকেশ্যন তেওঁলোকে অ'পেন কৰি দিছে। আৰু এইখিনি পোষ্টৰ কাৰণে আপুনি 20 আগষ্ট তাৰিখৰ পৰা 31 আগষ্ট তাৰিখৰ ভিতৰত পুনৰ আবেদন কৰিব পাৰিব। কিন্তু যিসকলে আগতে যেতিয়া নটিফিকেশ্যন আহিছে তেতিয়া এপ্লাই কৰিছিলে তেওঁলোকে কৰিব নালাগে। অৰ্থাৎ যিসকল বাকী থাকি গ'ল তেওঁলোকে যদি কৰিব নোৱাৰিলে তেওঁলোকে পুনৰ এই 20 আগষ্ট তাৰিখৰ পৰা 21 আগষ্ট তাৰিখলৈকে গ্ৰেড 3 টেকনিকেল পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব বুলি তেওঁলোকে এখন নটিচ জাৰি কৰিছে। চ' বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এই পোষ্টখিনি কেনেধৰণৰ পোষ্ট আছে আৰু শিক্ষাগত অৰ্হতা কিমান আছে সেইখিনি জানিবৰ কাৰণে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন চেক কৰিব। তাতে এটা আমি যিখন এডভাৰটাইজ লিংক দিয়া আছে, আপোনালোকে সেই লিংকটোত ক্লিক কৰি পিনে আপোনালোকে গ্ৰেড 3 টেকনিকেলৰ যিখিনি পোষ্ট আৰু তেওঁলোকৰ কাৰণে বা সেই পোষ্টখিনিৰ কাৰণে যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেইখিনি আপোনালোকে চাব পাৰিব। মিনিমাম আপোনালোকৰ এডুকেশ্যনটো আপোনালোকৰ হাই ছেকেণ্ডেৰী বিচাৰিছে আৰু মেক্সিমামটো আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। কিন্তু আপোনালোকে হাই ছেকেণ্ডেৰী হোৱাৰ উপৰিও আপোনালোকে হাই ছেকেণ্ডেৰীৰ লগত কিবা এটা আপোনালোকে কোৰ্চ কৰা হ'ব লাগিব বুলি তেওঁলোকে যিখন নটিফিকেশ্যন বা এডভাৰটাইজমেণ্ট আছে সেই এডভাৰটাইজমেণ্টত তেওঁলোকে উল্লেখ কৰি ৰাখিছে। গতিকে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন চেক কৰিব, তাতে আপোনালোকে গ্ৰেড 3 টেকনিকেল এডভাৰটাইজমেণ্ট বুলি পাব। আপোনালোকে লিংকটোত ক্লিক কৰি পিনে আবেদন কৰিব পাৰিব। গতিকে যিসকলে আগতে চান্স পোৱা নাছিলে আবেদন কৰিবৰ কাৰণে, বৰ্তমান তেওঁলোকে 20 আগষ্টৰ পৰা 31 আগষ্টৰ ভিতৰত আবেদনটো কৰি ল'ব পুনৰ পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক আমি স্বাস্থ্য বিভাগৰ ফালৰ পৰা এই নটিচখনৰ কথাকে উল্লেখ কৰিলোঁ। গতিকে ভিডিঅ' চাই লাইক কৰিব, লগতে অসম চৰকাৰৰ বিভিন্ন চাকৰি খবৰ পাই থাকিবৰ কাৰণে আপোনালোকে প্লিজ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় অসম।